শিৱসাগৰত অনা অসমীয়াৰ বিৰুদ্ধে ঐক্যবদ্ধ অসমীয়া সমাজ। শ অসমীয়া লোক আৰু ৩০টা জাতীয় সংগঠনৰ কৰ্মীয়ে শৃংখল চলিহা চিটু বৰুৱাকে ধৰি একাধিক নেতাৰ নেতৃত্বত শিৱসাগৰ নগৰৰ অলিগলিৰ লগতে ৰাজপথত অনা অসমীয়াৰ বিৰুদ্ধে এক প্ৰতিবাদী ঢৌৰ সৃষ্টি কৰিছে। প্ৰতিবাদীৰ আগত সেও মানি শিৱসাগৰৰ সকলো দোকান পোহাৰ বন্ধ ৰখা হৈছে। প্ৰতিবাদকাৰীৰ সন্মুখত স্তব্ধ হৈ পৰিছে অসম আৰক্ষীও। শিৱসাগৰত বন্ধ হ'ব অনা অসমীয়া সংগঠন। এতিয়াৰে পৰা শিৱসাগৰত অনা অসমীয়া লোকে ক্ৰয় কৰিব নোৱাৰিব মাটি। RSS আৰু বহিৰাগত লোকৰ বুকু কপাই আকাশ বতাহত মিলি গৈছে জয় আই অসম ধ্বনি। এই প্ৰতিবাদ ঐক্যবদ্ধ খিলঞ্জীয়াৰ প্ৰতিবাদ। এই প্ৰতিবাদ মাৰোৱাৰী গুণ্ডাৰ বিৰুদ্ধে, বিহাৰী গুণ্ডাৰ বিৰুদ্ধে, এই প্ৰতিবাদ বেংগলী গুণ্ডাৰ বিৰুদ্ধে। শিৱসাগৰৰ ৰাজপথত আৰু অনন্তকাললৈ কোনো খিলঞ্জীয়া মানুহে মাৰ নাখায়। আৰু এটা কথা এইবাৰ আমি স্পষ্ট ৰূপত কৈ দিছোঁ, যদি আমাক পুনৰবাৰ ইয়াত কোনোবাই মাৰে আমাৰ খিলঞ্জীয়া মানুহক, এইবাৰ উল্টাই পিটা হ'ব। ন' FIR, ন' কেছ, ডাইৰেক্ট একশ্যন। একদম চিধা কথা। আৰু আমাৰ মানুহক, আমাৰ ছোৱালীক কোনোবাই ইয়াত অৰ্ধ উলংঘ কৰিব আৰু আমি ঘৰত সোমাই বহি থাকিম, নহ'ব এইটো কাম। আমি আছোঁ শিৱসাগৰ খিলঞ্জীয়া মানুহ, প্ৰত্যেক মানুহ, দল সংগঠন সকলো ঐক্যবদ্ধ হৈ ওলাই আহিছে আৰু এইটো জাতিৰ বাবে শুভ লক্ষণ। আৰু আমি জীয়া জাতি হয়, মৰে অসম জীয়ে কোন, জীয়ে অসম মৰে কোন। কিন্তু তল পৰি আৰু জীয়াই থকা নহ'ব। হ'ব পাৰোঁ দুখীয়া, আমি তহঁতৰ গোলাম নহয়। আঁঠুকাৰী অধিকাৰ খোজা আমাৰ নিয়ম নহয়, নিয়ম নহয় আৰু নিয়ম নহয়। এইবাৰ চিধা পিটন দিয়া হ'ব যদি আৰু আমাৰ গাত হাত তুলিবলৈ হয়। একদম স্পষ্ট কথা। ধন্যবাদ। জয় আই অসম। শিৱসাগৰৰ পৰা ফাৰহান ৰস্কৰ ৰিপৰ্ট, দি নৰ্থ ইষ্ট।